আমি বিশেষকৈ মই দায়িত্ব লোৱাৰ পিছত 2021 চনৰ 15 আগষ্টত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি মই অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে 2026 চনৰ ভিতৰত আমি অসমত বাল্য বিবাহ নিৰ্মূল কৰিম। প্ৰথমবাৰ আমি প্ৰায় 5000 ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিলোঁ। তাৰ পিছত এই গ্ৰেপ্তাৰৰ সংখ্যা কমি আহিলে, প্ৰায় 2000 হ'ল। যোৱাকালি নিশা দুপৰ নিশাৰ পৰা আমি আৰু এটা অভিযান চলাইছোঁ। প্ৰায় 400তকৈও অধিক ব্যক্তিক বাল্য বিবাহৰ সৈতে জড়িত থকাৰ বাবে আমি গ্ৰেপ্তাৰ কৰিছোঁ। এফালেদি আমি গ্ৰেপ্তাৰ কৰিছোঁ বা মানুহৰ ওপৰত কঠোৰ হৈছোঁ, আনহাতে নিযুত মইনা আঁচনিৰ ধৰণৰ বিভিন্ন আঁচনিৰ জৰিয়তে আমাৰ ছোৱালীসকলে যাতে ভালকৈ পঢ়া শুনা কৰিব পাৰে তাৰ বাবেও ব্যৱস্থা হাতত লৈছোঁ। আৰু মই বিশ্বাস কৰোঁ যে 2026 চনৰ আগতে আমি অসমত বাল্য বিবাহ নিৰ্মূল কৰাত সফল হ'ম। স্যাৰ, ৰাজনৈতিক দলসমূহে আন্দোলন পৰিহাৰ কৰিব লাগে বুলি আপুনি কৈছিল, কিন্তু কালি বিজেপি দলেতো ক'তো আন্দোলন কৰা নাই। বিজেপি দলে মাত্ৰ ৰাহুল গান্ধীৰ বিৰুদ্ধে বিচাৰ লাগে বুলি তেওঁলোকে এটা সমদল উলিয়াইছে। ইয়াত তেওঁলোকৰ কোনো দাবী নাই। ধৰক আজি আপোনালোকে বিচাৰিছে যে সাংবাদিকৰ দৰমহা বৃদ্ধি হ'ব লাগে, তো এটা সমদল উলিয়াইছে। ইয়াত আৰু গেট ভাঙা, হাকুটাৰ ওপৰেদি পাৰ হৈ যোৱা তেনেকুৱাতো কোনো কথা নাই। গতিকে আজি প্ৰতিদিনৰ হেডলাইনটোৱে ভুল হৈছে। আমাৰ ভৱেশ কলিতাহঁতে কোনো আন্দোলন কৰা নাই, চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে কোনো ক্ষোভ প্ৰকাশ কৰা নাই। মাত্ৰ নাগালেণ্ডৰ উত্তৰ পূৰ্বৰ মহিলা এগৰাকীৰ ওপৰত ৰাহুল গান্ধীয়ে কৰা অভদ্ৰ আচৰণৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। এইটোতো আন্দোলন নহ'ল যে দৰমহা বঢ়াব লাগে, তেনেকুৱা আন্দোলন নাই, বা অমুকক কিবা দিব লাগে, তেনেকুৱা এইটোতো আন্দোলন নহয়। গতিকে এইটো এটা, যদি অহাকালি অসমক কোনোবাই অপমান কৰে তেতিয়া তাৰ বিৰুদ্ধে এটা প্ৰতিবাদ নহ'ব নেকি? তাততো কোনো আপত্তি নাই। মিডুল ইছলামৰ চাকৰি বিচাৰিছে। চাওক, কথাটো হ'ল যে যিকোনো মৃত্যুৱে দুখদায়ক, কিন্তু অসম চৰকাৰৰ হাতত কোনোবা এজন ব্যক্তিক আমি চৰকাৰী চাকৰি দিয়াৰ আগতে পুলিচৰ অনুসন্ধান আৰু গোটেই ঘটনাটোৰ তদন্ত হ'ব লাগিব। তদন্তৰ পিছতহে আমি গম পাম যে মৃত্যুৰ কাৰণ কি। কাৰণ ব্যক্তিগৰাকীৰ মৃত্যুৰ কাৰণ এতিয়ালৈকে আইনগতভাৱে, এনেই মই জনাটো বেলেগ কথা, কিন্তু যেতিয়ালৈকে তদন্ত শেষ নহ'ব তেতিয়ালৈকে আইনগতভাৱেতো আমি নুবুজিম। যদি পুলিচৰ ভুল আছে তদন্তত ওলাই, তেতিয়া নিশ্চয় আমি তেওঁলোকক চৰকাৰী চাকৰি বা ক্ষতিপূৰণ দিব পাৰিম। কিন্তু যেতিয়ালৈকে বিষয়টো তদন্ত হৈ থাকিব তেতিয়ালৈকে এই বিষয়ে কমেণ্ট দিয়াটো ঠিক নহয়। আৰু এটা কথা আছে, হাতীয়ে মানুহ মাৰিলে কম্পেনচেশ্যন পায়, কিন্তু শেহতীয়াকৈ বন ধাৱৰীয়ে বিহালীত বহুত এটা উপদ্ৰৱ কৰিছে। আজি বাঘে মানুহ মাৰিছে কলিয়াবৰত, এইটো কম্পেনচেশ্যনৰ ব্যৱস্থা পাব, সেইটো কম্পেনচেশ্যন পাব। তেনেকুৱা নোপোৱাটো কোনো কথা নাই, মই চাই দিম।